শনিবাৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ লাডৈ গড়স্থিত লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত মৈদাম তৰ্পণ কৰাৰ পাছতে তেওঁ পোনে পোনে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত উপস্থিত হৈ নেদেখাজনৰ চৰণত শৰণাপন্ন হৈ আশীৰ্বাদ গ্ৰহণ কৰে। ঢেকীয়াখোৱাৰ পৰা তেওঁ কাকজান কৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদত কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰে মত বিনিময় কৰে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ বহুবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ। বিয়লি তিয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত তেওঁ মূল্যবোধৰ ৰাজনীতিক প্ৰাধান্য দিয়াৰ স্বাৰ্থত নৱপ্ৰজন্মক ৰাজনীতিৰ পথাৰত খোজ দিবলৈ আহ্বান জনাই প্ৰমূল্যবোধৰ ৰাজনীতিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। গৌৰৱ গগৈক সংগ দিয়ে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি বিধায়ক দেৱব্ৰত শইকীয়া, জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই, প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা পল্লৱী গগৈ শইকীয়াকে ধৰি বহু নেতাকৰ্মী। ইফালে উক্ত কাৰ্যসূচীতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৰ্তমান চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি বিশেষকৈ কংগ্ৰেছৰ চৰকাৰ আহিলে জাতি ধ্বংসী কা নিশ্চয় বাতিলৰ ব্যৱস্থা কৰা হ'ব বুলি মত প্ৰকাশ কৰে। প্ৰত্যেক বছৰ ভাদ মাহৰ সময়ত মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ ঢেকীয়াখোৱা নামঘৰলৈ আহি সেৱা ভাগ আগবঢ়ায় আৰু সেয়া পৰম্পৰা আজি মই নিজৰ জীৱনত গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈছোঁ। ময়ো চেষ্টা কৰোঁ যে ভাদ মাহত এবাৰ মই ঢেকীয়াখোৱা বৰনামঘৰলৈ আহোঁ আৰু আজি এটা বিশেষ পৰিস্থিতি মোৰ আৰু আমাৰ দলৰ সন্মুখত যি এটা পৰীক্ষা আছে, এই পৰীক্ষাৰ আগত ইয়াত উপস্থিত থকা ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰাংগণত উপস্থিত থকা ভকতসকলৰ পৰা বহুমূলীয় আশীৰ্বাদ বিচাৰিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ আমালোকৰ কাৰণে প্ৰসাদ হয় আৰু আশা কৰোঁ যে অনাগত দিনত এটা সৎ ৰাজনীতি ভৰি দি মই অসমত আৰু যোৰহাট লোকসভা সমষ্টি যি গধুৰ দায়িত্ব মোৰ ওপৰত দিছে, সেই দায়িত্বৰ প্ৰতি মই নিজৰ 100% চেষ্টা আৰু ভাল পৰিণাম দিব পাৰিম। হয়, মই ক'লোঁ যে একে পৰম্পৰাটো মই নিজৰ জীৱনত আনিবলৈ চেষ্টা কৰিছোঁ। অসম আদিত্য টিয়ক।